নমস্কাৰ। আজি যেহেতুকে গুৰুজনাৰ তিৰুভাৱ তিথি সেয়েহে অলপ নামঘৰৰ পৰা আহোঁগৈ আৰু আমাৰ নাম শিৱ মন্দিৰতে লোৱা হয়। সেই নামঘৰলৈ যাওঁ, অলপ গোপিনীৰ লগত বহোঁ, নামৰ যি মহিমা সেয়া মহিমা শুনোগৈ আৰু গুৰুজনাই আমাক যি দি থৈ গৈছে, যি সংস্কৃতি, যি আদৰ্শ আমাক দেখুৱাই থৈ গৈছে, সেই আদৰ্শৰে আমি আগবাঢ়িবই লাগিব সদায়। আমাৰ জাতিৰ কাৰণে তেখেতে যিখিনি কাম কৰি থৈ গৈছে সেই কামখিনিক আমি শলাগ ল'বই লাগিব আৰু সেয়েহে আমি তেখেতৰ পৰম্পৰাখিনি ৰক্ষা কৰিব লাগিব। সেয়ে নামঘৰলৈ ওলাইছোঁ, নামঘৰত যাওঁ, গোপিনীৰ লগত ইমান নাম নেগাওঁ বা নামৰ লগত ইমান গৈ লাগি নাথাকোঁ। তথাপিতো প্ৰতি বছৰে ভাদমহীয়া নামঘৰত যাবলৈ চেষ্টা কৰোঁ। আমাৰ শৰাইভাগ দিবলৈ আছে, তাকে আজি যাওঁ, গুৰুজনাৰ চৰণতো প্ৰণিপাত এভাগি জনাই। আমাৰ যিহেতুকে শিৱ মন্দিৰত নাম লোৱা হয়, শিৱ মন্দিৰলৈকে ওলাইছোঁ আৰু তাতেই গৈ পেলাই সকলোখিনি শৰাই কেনেকৈ দিব পাৰোঁ সেইখিনিও আলোচনা কৰি আহিম। ব'লক অলপ নামঘৰৰ পৰিৱেশো আপোনালোকক দেখুৱাম। মই আহি পালোঁ আমাৰ শিৱ মন্দিৰ। শিৱ মন্দিৰ ভাগতে গোপিনীয়ে নাম লয়। আপোনালোকক মই নামৰ জেগাৰ কথা পাতিবও নোৱাৰিম আৰু দেখিবলৈও বেয়া লাগে যিহেতুকে, সেয়েহে আপোনালোকক মই অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া নামৰ ধ্বনি শুনা পালোৱেই। গুৰু চলিলে সজাতে এৰিলে গাৰু, ভকতে কান্দিলে কোনদিনা আহিব গুৰু। আমি আজি শংকৰ গুৰু নতুনকে চলিলে সজাতে এৰিলে গাৰু, সকলো ভকতে কান্দিলে কোনদিনা আহিব গুৰু। গুৰু নতুনকে চলিলে সজাতে এৰিলে গাৰু, সকলো ভকতে কান্দিলে কোনদিনা আহিব গুৰু। ৰাম জয় হৰি। তোমাৰ লীলা আমি দৰ্শনে পাওঁ। বৰপেটা মধুপুৰ ঠাই
আমাৰ বৈকুণ্ঠৰ ধাম তোমাৰ লীলা আমাৰ শিৱ মন্দিৰৰ পৰিৱেশটো বহুত ভাল লাগে ন খুৰী কেনেকুৱা লাগে একদম বাহিৰৰ মন্দিৰবিলাকৰ নিচিনা পৰিৱেশ ন সঁচাকৈ ইয়াত আহিলে শান্তি লাগি যায়গৈ আপোনালোক সকলো সুস্থ হৈ থাকক সদায় এনেকৈ নাম দিব পৰা হৈ থাকক আপোনালোক আমাৰ আদৰ্শ আপোনালোক যদি নাহে আমি একোৱেই কৰিব নোৱাৰোঁ আমি নাম কি আমি নামৰ নটোও নাজানো আপোনালোকৰ পৰাহে শিকি থাকা তাকে এয়া আজি বাইদেউ আমাৰ ৰুণু বাইদেউ এগৰাকী টিচাৰ হয় তেখেত ৰিটায়াৰ হ'ল এতিয়া ৰিটায়াৰ হোৱাৰ পিছত এতিয়া নামঘৰৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈছে আৰু বাইদেউ কিবা ক'ব নেকি একো নকওঁ বহুত ভাল লাগে ইয়ালৈ আহি আৰু কিনো কওঁ আচলতে আহিলে বহুত ডাঙৰ কথা হয় নিজৰ কৰ্মজগতখনৰ পৰা আজৰি হোৱাৰ পিছত এনেকৈ আমাৰ শেষৰ সময়খিনি আৰু নামঘৰ মঠ মন্দিৰ এনেকৈ আমি যোৱাটোৱে আমাৰ কাম্য আৰু এয়া খুৰীও কিন্তু চাকৰি কৰিছিলে দেই আৰু খুৰীও ৰিটায়াৰ হোৱাৰ পিছৰ পৰা একে ওতপ্ৰোতভাৱে নামঘৰৰ লগত আৰু চাকৰি কৰি থকা সময়তো আহি আছিলে লৰালৰিকৈ আহি পেলাই নিজৰ কৰ্মজগতৰ পৰা আহি একে গা পা ধুই নামঘৰলৈ গুচি আহিছিলে আৰু আমাৰ নাম শিৱ মন্দিৰতে লোৱা হয় আমি শিৱ মন্দিৰতে নাম লওঁ সকলোৱে শিৱ মন্দিৰতে নাম লওঁ এনেকৈ পৰিৱেশ সদায় যাতে আমি এনেকৈ সুস্থ হৈ থাকোঁ তাকে কামনা কৰিছোঁ ভগৱন্তৰ ওচৰত যাতে আমাক এনেকৈ শক্তি দি থাকক আমি এনেকৈ যাতে আহি থাকিব পাৰোঁ তেখেতৰে অৱদান আমাৰ হাত ভৰি সকলোখিনি সুস্থ কৰি আমাক পৃথিৱীলৈ পঠিয়াইছে আমি আহিছোঁ আৰু আমি ভগৱন্তৰ ওচৰত এটাই প্ৰাৰ্থনা কৰোঁ যাতে আমি সকলো সময়তে নিজৰ হাত ভৰি সুস্থ হৈ থাকক আমি যাতে এনেকৈয়ে তেখেতৰ চৰণত শৰণাপন্ন হৈ থাকিব পাৰোঁ সকলো সময়তে সেইখিনিকে প্ৰাৰ্থনা কৰিছোঁ আৰু মই মোৰ ভিডিঅ'টোৰ জৰিয়তে আকৌ এবাৰ আপোনালোকক আমাৰ শিৱ মন্দিৰ ভাগ দেখুৱাইছোঁ আৰু যেতিয়াই শিৱ মন্দিৰলৈ আহোঁ এটা বেলেগ পৰিৱেশ হয় মন মগজ স্থিৰ হৈ যায় আৰু সুন্দৰ এটা পৰিৱেশৰ মনত এটা শক্তি আহে আৰু মই সকলো সময়তে কওঁ ভগৱন্তৰ লগত যদি যুক্ত হৈ থাকোঁ আমি ভগৱানৰ লগত যুক্ত হৈ থাকোঁ আমাৰ শৰীৰত এটা এক্সট্ৰা উৰ্জাৰ সৃষ্টি হয় যি উৰ্জাৰ দ্বাৰা আমি চলি থাকিব পাৰোঁ আৰু এইখিনিতে আমাৰ শিৱ মন্দিৰৰ এখনি সুন্দৰ ফুলৰ বাগিচা আছে যি বাগিচাখন মই আপোনালোকক দেখুৱাবলৈ অকণ চেষ্টা কৰিম বৰ ধুনীয়াকৈ ৰখা হয় এতিয়া যিহেতুকে বাৰিষাৰ কাৰণে অকণমান পৰিৱেশটো অলপ জংঘল বহুত হৈ গৈছেগৈ মাজে মাজে চাফা কৰা হয়েই চাফা কৰাৰ পিছতো 10-15 দিনৰ ভিতৰত আকৌ জংঘল হৈ যায়গৈ উপায় নাই আৰু সুন্দৰ মানে বহুত ফুল হয় বহুত বিভিন্ন ধৰণৰ ফুল লগোৱা হয় ইয়াত আৰু এয়াই হ'ল আমাৰ শিৱ মন্দিৰ আপোনালোকক অলপ দেখুৱালোঁ মই আজি নামঘৰৰ পৰিৱেশো দেখুৱালোঁ আগৰ আমাৰ বহুত গোপিনী হয় কিন্তু কথা হ'ল এতিয়া লাহে লাহে দিন বাগৰাৰ লগে লগে গোপিনীসকল অসুস্থ হৈ পৰিছে তেখেতসকলে এতিয়া অকণমান চলা ফিৰাটো অসুবিধা হয় ঘৰৰ পুত্ৰ বা বোৱাৰী জীয়াৰীহঁতে সকলো সময়ত বাধা প্ৰদান কৰে যে আৰু যাব নালাগে কাৰণ এতিয়া শৰীৰ পৰি আহিছে সেইকাৰণেও বহুতে আহিব নোৱাৰে ভয়ো কৰে অকণমান আৰু যিসকল এতিয়া আহি আছে যুক্ত হৈ আছে তেখেতসকলৰ দীৰ্ঘায়ু কামনা কৰিছোঁ তেখেতসকল সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকক সদায় যাতে আমাক এনেকৈ প্ৰেৰণা দিয়ে আমাক উৎসাহ দিয়ে সেইখিনিকে প্ৰাৰ্থনা কৰি
আজি মই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। সকলো ভালে থাকক, সকলোৰে মংগল কামনা কৰিছোঁ, সকলোৱে সুস্থ থাকক আৰু ভাদমহীয়া যিকেইটা দিন আছে গোটেইকেইটা দিনতে যাতে সকলো আহি নামঘৰত উপস্থিত হৈ নাম কীৰ্তন ভাগ কৰিব পাৰে। আজি গুৰুজনাৰ তিৰুভাৱ তিথিৰ দিনাখন আজি নামঘৰত আহি উপস্থিত হৈ বহুতেই ভাল লাগিলে, বহুত ভাল লাগিল আৰু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা যাতে আমি এনেকৈ সকলো সময়ত আহি উপস্থিত হ'ব পাৰোঁ ভগৱন্তৰ চৰণত। এইখিনিকে কৈ মোৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। বাই বাই।